হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালে আৰু বহুত দিনৰ মূৰত আহিছোঁ লং ভিডিঅ'লৈ। আৰু ওচৰৰ দাদা এজনৰ দোকানত বহি আছোঁ আজি। আৰু সৰু সৰু পোৱালি কেইটামানে মোৰ লগত মানে আজি চেলেঞ্জ কৰিছে, যিহেতু চানাৰ চেলেঞ্জ, মানে 10 পেকেট চানা খোৱা হ'ব। আৰু মানে এটা নিৰ্দিষ্ট টাইম থাকিব। 10 পেকেট চানা খোৱাৰ পাছত মানে 5 মিনিটলৈকে পানী দিয়া নহ'ব সিহঁতক খাবলৈ। 5 মিনিটৰ পাছত মানে পানী দিম। আৰু 10 পেকেট চানা যি খাব পাৰে মানে তাক আমি 50 টকা গিফ্ট দিয়া হ'ব। আজি চেলেঞ্জটো এনেকুৱা, আৰু কি চানা খাব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো কেনে লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু প্ৰথমতে চানা পেকেটটো দেখুৱাই লৈছোঁ আপোনালোকক। আৰু দেখিছে, এইটো হৈছে আমাৰ চানা পেকেটটো, তুফান। এই চানা 10 পেকেট যি খাব পাৰিব, আৰু আমি 50 টকা দিয়া হ'ব গিফ্ট। এইটো চানাটো দেখুৱাই লৈছোঁ। আৰু আজি চেলেঞ্জটো কোনে খেলিব মোৰ লগত সেয়াও দেখুৱাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। দেখিছে, আমাৰ 10 পেকেট চানা চেলেঞ্জ আজি। এইটো 10 পেকেট ইচান দেখুৱাই দিয়া। চানা 10 পেকেটটো পূৰা 10 পেকেট আছে, বেছি নাই ইয়াত, পূৰা 10 পেকেট আছে। আৰু চেলেঞ্জ কৰিছে ডাঙৰজনে আজি মোৰ লগত। কি আকৌ চুচুক চামাক কৰি আছে, চিধা থাক। এই 10 পেকেট চানা আৰু খাম বুলি চুক্তি কৰি লৈছে। আৰু চেলেঞ্জটো আপোনালোকক ক'লোৱে মই। আৰু এতিয়া ষ্টাৰ্ট কৰি দিব। দেখিছে নহয়, চানা পেকেটটো দেখুৱাই দিছোঁ আপোনালোকক। আৰু খুলি থাকিব, সি খাই থাকিব। আৰু খালী পেকেটবিলাক সি মুখৰ আগত থৈ যাব। আৰু আমাৰ লগত দেখিছে সোণোৱাল আছে, ঈশান আছে, খুলি আছে, খুলি দিছে। সি এতিয়া খাই যাব এফালৰ পৰা। আৰু এই 10 পেকেট খাই দিয়া মাত্ৰকে 50 টকা দিয়া হ'ব। আৰু আমাৰ একদম গেম ষ্টাৰ্ট হৈ গ'ল। আৰু ডাঙৰজনে পূৰা খাই আছে চানা 10 পেকেট পূৰা। অঁ, পূৰা খাই আছে। এপেকেট এদাই হৈছে, এয়া দেখিছে, এপেকেট এদাই হৈছে। আৰু নেক্সট পেকেট খুলি দিয়া হৈছে তাৰ হাতত। ৰ'বা, সেইটো খাই লওক। আৰু এইটো 2 নম্বৰ পেকেট হাতত গৈছে তাৰ। এইটো 2 নম্বৰ পেকেট। 2 নম্বৰ পেকেট বাকী ল'লে হাতত, দেখিছে নহয়। 2 নম্বৰ পেলাব নোৱাৰিবি আকৌ মাটিত। গেমটো এনেকুৱাই, আমাৰ গেমবিলাক এনেকুৱাই মানে। আৰু কাইলৈ এটা বেলেগ গেম খেলা হ'ব। আজি যদি এইটো ৰাউণ্ড যদি কমপ্লিট কৰা মানে, আৰু মানে 10 পেকেট খাই ল, তই লগালগ 5 মিনিট বহি দে, আৰু লগালগ 50 টকা লৈ যাম মোৰ পৰা। আৰু এয়া দেখিছে 2 নম্বৰ পেকেটটো পেলালে। 3 নম্বৰ পেকেট আৰু আমাৰ ঈশানে খুলি আছে। এয়া 3 নম্বৰ পেকেট ঈশানে খুলি আছে, হাতত দিয়া হ'ব এতিয়া 3 নম্বৰ পেকেটটো। ইয়াত 3 নম্বৰ পেকেট দিয়া হৈছে। ইয়াত 3 নম্বৰ পেকেট। ইয়াত 3 নম্বৰ পেকেট খোৱাত একদম ৰেডি হৈ আছে। এই 3 নম্বৰ পেকেট খাই আছে পূৰা ডাঙৰজনে। কাইলৈ চেলেঞ্জটো হ'ব মেৰি গ'ল। আজি যদি এইটো ৰাউণ্ড কমপ্লিট কৰিব পাৰোঁ, কাইলৈ মিঠা হ'ব। আজি আমি প্ৰথম ষ্টাৰ্টিং সদায় মানে আমি জ্বলাই টেষ্ট কৰোঁ। যিমান সোনকালে খাব পাৰিবি, এদাই কৰিব পাৰিবি, সিমানে সোনকালে মানে বেছিকৈ নোপোৰে। এই 3 পেকেট কমপ্লিট কৰিছে। আৰু এইটো 4 নম্বৰ ৰাউণ্ড। ঈশানে খুলি আছে 4 নম্বৰ পেকেটটো। এইয়া ঈশান দিয়া, খুলি সোনকালে দিয়া। এইটো 4 নম্বৰ পেকেট। আৰু কোন কোন আছে দেখুৱাই দিছোঁ। এইটো কণ্টিলো আছে, এইকেইটা গোটেইকেইটা আছে। ইহঁতৰ চেলেঞ্জটো কাইলৈ বেলেগ হ'ব। এইটো আজি চেলেঞ্জটো এইটো ডাঙৰজন পূৰা চেলেঞ্জ। কেই নম্বৰ খাই আছে ডাঙৰজন? 4 নম্বৰ। অঁ, যিমান স্পীডত খাব পাৰ তোৰ কথা এইটো। তই যিমান স্পীডত খাব পাৰ। 50 টকা লৈ 5 মিনিটৰ পিছত আহি পিনে বাদ দি
আৰু ঈশানে ৰাস্তা দেখুৱাই দিছে কোনফালে যাব লাগিব। ঈশান কোনফালে যাবলৈ কৈছা? একদম এইপিনে যাবলৈ কৈছে। অঁ চাৰি নম্বৰ কমপ্লিট কৰিলে আৰু এতিয়া 5 নম্বৰ ঈশান দিয়া। 5 নম্বৰ দিয়া, দেৰি নকৰিবা, সোনকালে দিয়া তাক। সেইটো 5 নম্বৰ দিছে আৰু 5টা আছে। খাই থৈ খা আৰু 50 টকা ল ডাইৰেক্ট একদম। এতিয়া পইচা দেখুৱাই দিছোঁ, চাই ল। 5 মিনিটলৈকে ইয়াতে থাকিব লাগিব খাই কিনে। 4 নম্বৰ কমপ্লিট হৈ গ'ল আৰু 5 নম্বৰ হাত দিছে সি। এয়া 5 নম্বৰত হাত দিছে। অঁ কুইক। 5 নম্বৰ ঈশান কেইটা আছে দেখুৱাই দিয়া। আৰু 5 পেকেট আছে। 5 পেকেট খালে সি যেনিবা, আৰু 5 পেকেট আছে। আৰু 5 পেকেট আছে। এইপিনে চা, সেইপিনে য'তে ত'তে চাই নাখাবি আৰু একদম ঘাপ ঘুপ খাই আদায় কৰ মাত্ৰ, তেতিয়া কম পুৰিব। লাহে লাহে খাবি, বেছিকৈ পুৰিব। ঘাপ ঘুপ ভৰাই দে আদায়। ঈশানে খুলি ৰেডিয়ে কৰি ৰাখা এটা। 4 নম্বৰ খুলি কমপ্লিট হৈ গ'ল। এইটো 5 নম্বৰ কমপ্লিট কৰিলে। 5 নম্বৰ কমপ্লিট কৰিলে। এতিয়া 6 নম্বৰ দিছে তাক খাবলৈ। লেজি কৰি খালে নহ'ব, স্পীড। 4টাহে আছে। কি আছে? অঁ 5 নম্বৰ কমপ্লিট হৈছে। 6 নম্বৰ হাতত লৈছে। আৰু আজি আমাৰ গেমটোত কোন কোন আছে দেখুৱাই দিছো। এয়া বাবু আছে মোৰ লগত, আৰু সোণোৱাল আছে এইটো, আৰু ঈশান, গোটেই ষ্টাফ আছে মোৰ লগত। এইটো গেম মানে আমাৰ গেমবিলাক এনেকুৱাই। আৰু 4টা আছে। 4টা খাই আদায় কৰিব লাগিব তই। অঁ সোনকাল কৰ। 5 নম্বৰ কমপ্লিট হৈ গৈছে। এইটো 6 নম্বৰ ৰাউণ্ডত আছে, দেখিছে? এইটো 6 নম্বৰ। এয়া 6 নম্বৰ। ভয় চেণ্ডেল খুলি লৈছে সি। অঁ এইটো 6 নম্বৰ খুলি লৈছে। অঁ চেণ্ডেল খুলি ল'লে। এবাৰ আৰু দিব এতিয়া ঘাপ ঘুপ। অঁ এয়া 6 নম্বৰ সম্পূৰ্ণ হৈ গ'ল, দেখিছে? এয়া 6 নম্বৰ সম্পূৰ্ণ হৈ গৈছে। 7 নম্বৰ এতিয়া খুলিব ঈশানে। ঈশান 7 নম্বৰ খুলি দিয়া। এয়া 7 নম্বৰ খুলিছে। এইটো 7 নম্বৰ খুলি আছে। 6 নম্বৰ কমপ্লিট হোৱা নাই, সোনকাল কৰ ডাঙৰ যাওঁ। এয়া 7 নম্বৰ হাতত লৈ আছে সি। স্কুটিখন নানিবা। 6 নম্বৰ কমপ্লিট হৈ গ'ল। দেৰি কৰিলে নহ'ব। আৰু 3টাই আছে, আৰু এই 3টাত যদি 50 টকা গ'ল। আৰু 7 নম্বৰ এতিয়া খোৱা ষ্টাৰ্ট হৈ গ'ল। এই 7 নম্বৰ 7 নম্বৰ চলি আছে। ঈশান আৰু কেইটা আছে? আৰু 3টা আছে ন? দেখিছে ঈশানে লৈ আছে। ৰৈ থাকিলে নহ'ব, লাহে লাহে খালে নহ'ব, স্পীড। এয়া 7 নম্বৰ পুৰা খাই আছে চানা। এইটো 7 নম্বৰ চানা পেকেট খাই থকা হৈছে। এতিয়া 7 নম্বৰ চানা পেকেট খাই আছে। কুইক। চেলেঞ্জটো কমপ্লিট কৰ মাত্ৰ। কাইলৈ এটা বেলেগ চেলেঞ্জ হ'ব, আজি চেলেঞ্জটো বেলেগ। সেইটো 7 নম্বৰ। 8 নম্বৰ খুলি ৰাখিছা নি? 8 নম্বৰ খোলা আছে। মোলৈ এবাৰ চা। কি আছে? ঘামি গৈছা? একো নাই, ঘামিব লাগে। এয়া 8 নম্বৰ দিয়া হৈছে।
8 নম্বৰ দিয়া হৈ গ'ল মানে 8 মিনিট 53 ছেকেণ্ডত মানে 8 পেকেট খোৱা হৈছে কি 8 পেকেট কুইক কুইক 8 নম্বৰ খোৱা ষ্টাৰ্ট কৰিব আৰু হোৱা নাই 8 নম্বৰ এতিয়া ষ্টাৰ্ট কৰিব 8 নম্বৰ নাম 8 নম্বৰ ষ্টাৰ্ট পাৰিবি একো নাই হাৰি আপ 8 নম্বৰ চানা খাই আছা নিবন্দা আৰু দুটা আছে ইমান দেৰি দেৰি কৰিলে নহ'ব একদম ফাষ্ট ফাষ্ট 8 নম্বৰ খাই আছে আমাৰ ডাঙৰজনে মানুহ আছে ন বহুত আছে আমাৰ অডিয়েঞ্চ বহুত আছে বিজিত দা আছে সোণোৱাল কণ্টিলো মিষ্টি দা আছে আৰু গোটেই সৰু চামখিনি আছে কেই নম্বৰ কমপ্লিট হৈ গ'ল 8 নম্বৰ কমপ্লিট হৈ গ'ল এতিয়া 9 নম্বৰ দিয়া কিষাণ 9 নম্বৰ ৰৈ ৰৈ খালে নহ'ব ন নম্বৰ চলি আছে এইটো 9 নম্বৰ চেলেঞ্জ চলি আছে আৰু এপেকেট আছে চেলেঞ্জ কমপ্লিট হৈ যাব লগালগ 50 টকা পাই যাবি গেমটো মানে অভাৰ হৈ যাব গেম অভাৰ কৰিবলৈ হ'লে তই সম্পূৰ্ণ কৰিব লাগিব 10 পেকেট খাই কুইক খাই থুই খা আৰু এদাই কৰ এইটো নিপন্দা আৰু 10 নম্বৰ আমাৰ খোলা হৈ গ'ল কিষাণ 10 নম্বৰ খোলা সোনকালে বিচাৰিছে চানা 10 নম্বৰ দিব লাগে সোনকালে কুইক কুইক 10 নম্বৰ 10 নম্বৰ চানা খোলা হৈ গ'ল আৰু 10 নম্বৰ খাব এতিয়া কি 10 নম্বৰ চানা খোল কুইক কুইক 10 নম্বৰ চানা খুলিব লাগে কিষাণ 10 মানে 10 নম্বৰ পেকেট সম্পূৰ্ণ হ'ব টাইম ষ্টাৰ্ট কৰি দিবা 5 মিনিট আৰু আমাৰ ৰেডি হৈ আছে আৰু এপেকেট আছে 10 নম্বৰ কমপ্লিট হোৱাগে নাই হ'বগে আৰু 10 নম্বৰ চানা খুলি ৰেডি কৰি থোৱা আছে খুলি থোৱা আছে নেকি কিষাণ খুলি থোৱা আছে পেলাব নোৱাৰিবি কুইক কুইক নাই নাই ৰ'ব নহয় এইটো গেমৰ ৰোৱা ৰুই নহ'ব এইটো লগালগ একশ্যন ঘৰলৈ যা একদম 5 মিনিট ৰ'ব লাগিব টাইম আছে নিৰ্দিষ্ট টাইম মতেহে দিয়া হ'ব ৰৈ দিলে নাপাবি আৰু ৰ'ব নোৱাৰ তই ৰেডি ৰেডি সেইবিলাক এক্টিং নহয় এতিয়া লাষ্ট ফিনিচিঙত এইটো নহ'ব গেজু গেম আৰু মোৰ পিনে চা তই ডাঙৰ সোনকাল কৰ দেৰি নকৰিবি নাই হোৱা সম্পূৰ্ণ কৰিব লাগিব এইটো টাইম লগালগ ষ্টাৰ্ট কৰা হ'ব তই হাত চাত ধুই দিবি আৰু লগালগ আমি টাইম চাই থাকিম পানীটোহে খাব নোৱাৰ 5 মিনিট ৰ'ব লাগিব 5 মিনিটলৈকে পানী খাবলৈ নিদিওঁ ৰ'ব নোৱাৰ একেবাৰে ভৰাই দে আজৰি আৰু উঠি যাব ন উঠি যাব নোৱাৰ
টাইম টু টাইম এইটো হেৰি কৰি দিয়া ভৰাই দিয়া মুখত আৰু টাইমটো আমি লৈ ল'ম লগালগ 5 মিনিট তই বহি ল ডাঙৰজন বহি ল অঁ ষ্টাৰ্ট কৰি দিলা টাইম অঁ নাই তই চাব নোৱাৰ ন আমি 5 মিনিট গোটেই মানুহে চাই আছে ন 5 মিনিট আমি জনাম আৰু গেম অভাৰ 10 পেকেট কমপ্লিট হৈ গ'ল দেখুৱাইছোঁ এই 10 পেকেট আৰু গোটেই সকলো আছে মানুহ দেখিছে নহয় গোটেইখিনি আছে 10 পেকেট কমপ্লিট কৰি দিলে আৰু এতিয়া 5 মিনিট সি বহিব লাগিব তাৰপাছত পানী চানী আমি চব দিম নিবন্ধা পানী বটলটো আনি ৰেডি কৰি ৰাখক ঈশান 5 মিনিট হ'ব পানী বটলটো দি দিবা তাক এইপিনে হাতখন ধুব পাৰিবি ঈশান বটলটো খুলি তাক হাতখন ধুব লাগে পানী কিন্তু মুখত ল'ব নোৱাৰ হাত ধুব পাৰিবি পানী খাব না 5 মিনিটলৈকে 4 মিনিটে আছে 1 মিনিট হ'লেই ধৰ হাতখন ধু 4 মিনিট বহি থাক পানী বটল লৈ থাক দৰকাৰ হ'লে খাব নোৱাৰিবি আৰু আমাৰ টাইম ষ্টাৰ্ট দেখিছে আৰু কেই মিনিট হৈছে 1 মিনিট 3 ছেকেণ্ড হৈছে আৰু 5 মিনিট বহিব লাগিব মাথা চাথা খজুৱাই গৈছে উগাৰি গৈছে ডাঙৰজনে গেম সম্পূৰ্ণ কৰিলে 10 পেকেট চানা খাই দিলেহি আৰু এতিয়া পানীটো দিম পানীটো দিয়াৰ পাছত তাক 50 টকা আমি গিফ্ট দিয়া হ'ব অকণ বহি ল চাওঁ মুখখন চাওঁ দেখুওৱা মুখখন একো নহয় চাব লাগিব এইবিলাক আমি এইটো ৰিয়েকশ্যনে আমাক লাগে সদায় আমাৰ গেমবিলাক মানে এনেকুৱা আমাৰ গেমবিলাক সদায় এনেকুৱাই চলে মানে মুখখন এবাৰ দেখুৱাই দে গেমটোতো বাৰু গেমটো জিকি গ'লি তই গায়ে ধুবি বাৰু তই যি কৰ কৰিবি গেম অভাৰ তই কিন্তু 5 মিনিট ৰ'ব লাগিব ঈশান কিমান হৈছে টাইমটো 1 মিনিট 45 ছেকেণ্ড হৈছে আৰু 3 মিনিট তই বহিব লাগিব তাৰপাছত তই গিফ্টটো ল'বি গৈ থাকিব পাৰিবি একো নাই তো পানী আমি ৰেডি কৰি থৈছোঁ ইয়াত দেখিছে ঈশানৰ হাতত পানী বটল পূৰা খুলি আমি ৰেডি কৰি থৈছোঁ তাক 5 মিনিট 2 মিনিট হৈ গৈছে আৰু 3 মিনিটৰ পাছত আমি পানী খাবলৈ দিয়া হ'ব তাক তাৰপাছত সি পানী খাব তাৰপাছত গেম অভাৰ আমাৰ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জবৰদস্ত ভিডিঅ' চলিছে আজি আৰু এনেকুৱা ভিডিঅ' মানে এতিয়াৰ পৰা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আমি আৰু এনেকুৱা ভিডিঅ' যদি চাবলৈ হয় আপোনালোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দেখিলে আজি গেমটো দেখুৱালোঁ কেনেকুৱা পূৰা একদম হাই লেভেলৰ গেম আৰু গোটেইগাল আছে আৰু টাইম কমপ্লিট হৈ গ'ল আমি পানীও দিলোঁ আৰু সেইটো 5 মিনিট কমপ্লিট হৈ গ'ল পানী চানী খাই মেলি ৰেডি আৰু ঈশানে এতিয়া তাক দি দিব গিফ্টটো ঈশান দাই দিব যা এইটো কি পালি দেখুৱাই দে আৰু কেনেকুৱা লাগিলে আজি গেমটো খেলি এতিয়া না পুৰা অঁ আকৌ কাইলৈ আমাৰ এটা বেলেগ এটা গেম হ'ব এইটো গেমত তই সহযোগ কৰিবি আৰু গাইজ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আজিলৈ বাই বাই আকৌ আমি বেলেগ এটা ভিডিঅ'ত লগ পাম